Hi, good morning everyone. Welcome back to my YouTube channel Deepshikha Blog or an eti video lo apnalok punorbar swagatam janaisu. Eta notun dinor arambhoni hote moi Deepshikhai ulai ahisu eta blog korim boli jehetu ulai ahisu ghorar pora bhabilu apnalokok aji dekham eya dekhise borokunor botor olob ulai ahisu kot jam ki korim apnalokok baru dekhai jam. এয়া আমাৰ তেজপুৰৰ লোকসকলে গেটটো দেখিলে পেলাই নিশ্চয় চিনিয়ে পাইছে হয় মই শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰলৈকে আহি আছো শিঙৰিলৈ আহি আছো ইয়াৰ পৰিৱেশটো আপোনালোকক অকমান ভিডিঅ'ৰ মাজত দেখাইছো মোৰ প্ৰথম ইউটিউব চেনেলৰ ব্লগটো মই শিঙৰিৰ পৰাই কৰিছিলো গতিকে যিসকলে চাইছে তাতো মই কিবা অলপমান দেখাইছো শিঙৰিৰ ওপৰত গম পাবই আপোনালোকে শিঙৰি মন্দিৰলৈ আহি সঁচাই ভাল লাগে চাহপাতৰ বাগানৰ মাজে মাজে দেখিছেনে ইমান ধুনীয়া সেউজীয়াবোৰৰ মাজে মাজে ৰাস্তাটো এতিয়া ইমান ধুনীয়া নতুন কৰি পেলালে ৰাস্তা খুবেই ভাল আহি সঁচাকৈ ভাল লাগে কিবা মনটো ভাল লাগি যায় সেউজীয়াবোৰৰ মাজত ফাইনেলি আমি আহিলৈ পেলাই মন্দিৰ পালোহি এয়া মা আৰু বাহঁতে প্ৰসাদ আগবঢ়াবৰ কাৰণে গৈ আছে যিহেতু বৰষুণৰ বতৰ মন্দিৰ নতুনকৈ নিৰ্মাণ হৈ আছে গতিকে অলপ বোকাময় পৰিৱেশ হৈ আছে আৰু যাত্ৰীও আজি বহুত বেছি এয়া নতুনকৈ মন্দিৰ ভাগ বনাইছে দেখিছে নহয় ছাইডত যিবিলাক ঘৰ বনাইছে এয়া নতুনকৈ বনাইছে এয়া ঘূৰি থাকোঁতে কিবা এটা বস্তু দেখিলোঁ এইটো কেমেৰাত আপোনালোকে দেখা পাইছে কি হয় জনাবচোন দেই মই হ'লে নাজানো বাৰু সেইকাৰণে আপোনালোকক ভাবিলোঁ দেখাই দিওঁ দেখাত বস্তুটো কেনেকুৱা দেখিছেই নে মুখখন কিন্তু সাপৰ নিচিনা কি বুলি কয় মই ইমান নাজানো কোনোবাই জানে যদি জনাবচোন আমাতকৈ ভাগিনকেইটা আগত আহি পালে পাই লৈ পেলাই সিহঁতে মানে মনে মনে গৈ পাহাৰ বগাব গৈছিলে সিহঁতকেইটাতো বাৰু যি নহওক মোৰ ভাগিনকেইটা বিশেষকৈ ল'ৰাটো আৰু মানে যিকেইটা ভাগিন আহিছিলে বাহিৰৰ পৰা ফুৰিম বুলি সিহঁতকো পাহাৰত বগাবলৈ লৈ গ'ল সিহঁতৰ অৱস্থা নোহোৱা হৈছে কি হৈছে চাওকচোন উঠিটো গ'ল নামি আহিব নোৱাৰা অৱস্থা Happy birthday. Fun. মনিকা ক'ত মনিকা হাত ধুব লাগিব এতিয়া মনিকা ক'ত হা ওকে ওকে व्हाइट शर्ट गंदा मत कर मेरे को क्यों डाल रही है तू नहीं चल सकती तो रुक नहीं जाती लाड़ी পাহাৰৰ ওপৰত এইজনী পিছল খাই পৰি অৱস্থা দেখিছেনে কি হৈছে এয়া হৈছে আমাৰ এয়া অসম ফুৰাব আনি এয়া কৰি ফুৰিছে লগৰখিনি देखिए
সেয়া লগৰজনীৰ পৰা গালি খাই লৈ পেলাই আমাৰ আকৌ এগৰাকী নাচোনহে ওলাইছে দেখিছে নাই গোটেই হাতৰ অৱস্থা কি কৰি আহিছে দুয়োটাই এইটো দেখিছে নাই কি গতি কৰি লৈছে নিজকে কিন্তু বহুত ভাল লাগিছে বোলে পাহাৰ বগাই লৈ পেলাই যোৱাকালি যে মই কেকটো বনাইছিলোঁ আচলতে ছানৰ বাৰ্থডেৰ কাৰণে বনাইছিলোঁ তাক ছাৰপ্ৰাইজ দিবৰ বাবে বনাইছিলোঁ মোৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কেকটোৰ ফাইনেল লুকটো দেখাম বুলি কৈছিলোঁ এইটো চাওক আপোনালোকে কেকটোৰ ফাইনেল লুকটো কেনেকুৱা হৈছে জনাবচোন দেই নতুনকৈ শিকিছোঁ বাৰু আইচিং কৰা মেলাবোৰ গতিকে ইমান পাৰফেক্ট নাই হোৱা হ'লেও খুব কম সময়ৰ ভিতৰতে কৰিলোঁ কেনেকুৱা হ'লে চাই লৈ পেলাই এপাক জনাবচোন এয়া ভিনদেউয়ে একদম ধুনীয়াকৈ খিচিৰি বনোৱাত ব্যস্ত হৈ আছে লগতে আমিবিলাক এনেদৰে বহি কৰি লৈ পেলাই এটা দিন পাৰ কৰিলোঁ গতিকে ভাবিলোঁ ফটো দুখনমানো ভিডিঅ'টোৰ মাজতে শ্বেয়াৰ কৰি থওঁ স্মৃতি হিচাপে থাকি যাব কেতিয়াবা আকৌ চাব পাৰিম নিজ হাতেৰে বনোৱা কেকটো কাৰোবাক এনেকৈ বাৰ্থডেৰ উপহাৰ হিচাপে দিব পাই ভাল লাগিছে এয়া খাই বৈ উঠি আমি ভাবিলোঁ অকণমান এনেই এপাক ঘূৰিবলৈ আহিলোঁ এয়া দেখিছেনে কি ধুনীয়া পৰিৱেশ আচলতে যিখিনি জেগাত পানী এতিয়া আছে ইয়াতে শিৱৰাত্ৰিৰ সময়ত মেলা হয় যিহেতু এতিয়া বাৰিষাৰ সময় গতিকে পানীখিনিৰ সৈতে পৰিৱেশটো খুবেই ধুনীয়া লাগিছে ওচৰত এয়া পাহাৰ মন্দিৰ ভাগ আছে ওচৰতে পানী কিবা এটা ভাল লাগিছে সেইকাৰণে অকণমান এনেকুৱা পৰিৱেশটো দেখালোঁ ওচৰৰ পাজৰৰ পৰিৱেশখিনি এনেকুৱা হ'লে ভাল লাগে এতিয়া যাব ওলাইছোঁ শিঙৰিৰ পৰা এতিয়া আমাৰ এগৰাকী অলপ সময় মোৰ লগত ৰাইটাকৰ লগত বহিব তাইৰ লগৰকেইটা পিছত সিহঁতে কাইলৈ যাবগৈ বেয়াও লাগিছে ষ্টাৰ্টৰ পিছত হ'ব উপায় নাই আলহী যেতিয়া যাবই লাগিব এদিন হিউমিডিটিটো বেছি আছে ডুবাইত নহয় এনেকুৱা ডুবাইত বেছি গৰম হ'লেও শুকান গৰম শুকান ইয়াৰ নিচিনাকৈ আঠা ইয়াত ফেব্ৰিষ্টিকৰ নিচিনা তাতে খিচিৰি খাই লৈছোঁ গৰমটোতো আৰু লাগিবই চয়াবিনৰ লগত খিচিৰি খাইছোঁ চয়াবিনৰ লগত খোৱা নাই খিচিৰি খাইছা চয়াবিন চব্জিত মিক্স কৰা হৈছে এইটোৱে মই চব্জিটো মানে মোক চয়াবিন পইলালে এফালৰ পৰা পেকপেকাই আছে দেখোন ইমান হিউমিডিটি অসমত সেয়া কোনে কৈ আছিলে মই কৈ আছোঁ তো পোৱালি ইয়াত আছে বুলি পাহৰিয়ে গ'ল গাড়ীলৈ চোৱাই নাই নে ড্ৰাইভাৰ মানুহ ড্ৰাইভাৰ হৈ গৈছে পেচেঞ্জাৰ কোন আছে গমেই নাপায় এনেদৰে জুবিনদাৰ সুন্দৰ সুন্দৰ গীত কেইটামান শুনি আমিও এটা ধুনীয়া দিন পাৰ কৰিলোঁ মন্দিৰতে আৰু ঘৰ আহি লৈ পেলাই পালোহি গতিকে ভাল লাগিল দিনটো যিহেতু দেৱীৰ লগৰ ল'ৰাৰ বাৰ্থডে আছিলে গতিকে আমি বাৰ্থডে বুলি ক'লে যিমানেই কেক নাকাটো কিয় আমাৰ অসমীয়া মানুহৰ এটা নিয়ম আছে মন্দিৰত গৈ এগছি বন্তি জ্বলালে ভাল লাগে সেই উপলক্ষে আমিও গ'লোঁ যিহেতু সি ঘৰৰ পৰা দূৰত আছে এয়া ঘৰ আহি পাইছিলোঁহে ঘৰ আহি পোৱাৰ পিছতে দেখিছেনে দন্দুৰী এজনী আহি ওলাল মোৰ লগত কাজিয়া কৰিবলৈ তাইৰ লগত অকণমান কাজিয়াও কৰিলোঁ ফাইনেলি শিঙৰি মন্দিৰৰ পৰা আহি লৈ পেলাই ঘৰ পালোঁহি ঘৰ পোৱাৰ অলপ সময় পিছতে মোৰ একদম ক্লাছমেট এজনী আহিছিলে একচুৱেলি মোৰ ঘৰলৈ অহা নাই বাৰু দামী মানুহ মোৰ সন্মুখৰ বৰ্তাহঁতৰ ঘৰলৈ আহিছিলে কিন্তু মোকো লগ কৰিছে এনেই কৈছোঁ মোৰ ওচৰলৈকে আহিছিলে বাৰু বহুতবাৰ তাই ফোন কৰিছে এয়া তাইক পালোঁ তাইও বহুত দিনৰ মূৰত আহিছে বেবীটোকো লৈ আহিলে তাইৰ হাজবেণ্ডো আহিছিলে ভাল লাগিলে লগ পাই লৈ পেলাই এইফালে চোৱা বেটা চাই দিয়া চে হাই হাই গতিকে এয়াই আজিৰ দিনটোৰ ব্লগটো ইমানেই আছিলে চাই ভাল পালে ক'ব বেয়া লাগিলেও ক'ব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পুনৰবাৰ কোৱাৰ দৰে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে এবাৰ মোক জনাবলৈ নিশ্চয় নাপাহৰিব এয়া মোৰ ব্লগৰ মেইন বস্তু কি আছিলে নামটো গুণগুণ তাই মোক কয় কি আজিকালি তোমাক ঘৰৰ মানুহৰ নিচিনা নালাগে মই বোলে পৰৰ হৈ গৈছোঁ ব্লগ বনাবলৈ লোৱাৰ পৰা এয়া মোৰ বিগ ফ্ৰেণ্ড গতিকে কৈ দিয়া লাইক কৰিব বুলি কোৱা লাইক কৰিব কোৱা কমেণ্ট কৰিব কোৱা বাই 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 বাই